প্রবেশম করুত শ্রী বিষ্ণু কাম কতিজিত জগত পালক দেব দুষ্ট দানবদান রকয়ে হরি রাম রাম। প্রবেশ হোগী রাগনাথ তাল এক তাল। আরে পর ভিতর আরে রাম হরি রাম হরি বোলা পর্বজন আরে রাম স্থিতি আৰু প্ৰণয়ৰ আবেই কাৰণ ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আবেই আবার সৃষ্টিতে যেতিয়াই অধৰ্মই
ধর্ম মহাপাপে পুণ্যক হ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আসুৰিক শক্তিক বিৰাস কৰি পৃথিৱীত ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে আমি যুগে যুগে অৱতাৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभूतिखानम् अधर्मस्य तदात्मानं सुजानहा परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे सम्भवामि युगे युगे सम्भवामि युगे युगे যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু নিজ কৰ্তব্যত মই সংগ্ৰহ मुरारी मुरारी मुरलीधारी मुरारी मुरारी मुरलीधारी জগতর হে পতি জগতর হে পতি ও হরি ও रिया है देव सृष्टि कर धीरे धीरे चली जाई देखी गोया अभार
হরি বোলা হর বদন পুরন বুরন গজন ভ্রমণ চাৰিমুঠি জীৱময় কৰিলো সৰ্জন এই যুগত শেষ সময় আহি উপনীত হৈছে সেইবাবে স্বয়ং শ্ৰীহৰি বিষ্ণু আৰু ভোলানাথৰ লগত আলোচনা হৈ কথা পাতো যাওঁ মোৰ কৰ্তব্যত অগ্ৰসৰ হরি ও বন্দে শিব ত্রিনয়ন পঞ্চানন জটাধর চন্দ্রমৌলি গঙ্গাধর অক্ষমালা বিভূষিতম ব্যাঘোষালকুনিধান সদায়ুগধনরতম বৃষকেতুকুলপাণি প্রণমামি সদা শিব খবর মাঝে দেবদিগম্বর খবর মাঝে দেবদিগম্বর কঙ্কালে ভরসাল দেখি মনু ঘর কঙ্কালে ভরসাল দেখি মনু ঘর মতে পাইলা গোয়া খবর ভিতর হর হর মহাদেব বুলানিরন্তর সৃষ্টি স্থিতি
আৰু পলয় ব্ৰহ্মাণ্ডৰ এই তিনি গতি চিৰন্তর চক্ৰৱত ভাৱে ঘূৰিছে সদায় প্ৰজাপতি ব্ৰহ্মাই চৰাচৰ জগতে কৰিছে স্বজন আৰু সেই জীৱসমূহক বিষ্ণু ৰূপে ঘতে ঘতে নানা ৰূপত হৈ বিৰাজমান অন্তক কৰিছে পালন আৰু ৰুদ্ৰময় সাক্ষাৎতে সংহাৰ মূৰ্তি ধাৰণ কৰি জগতৰ অন্যায় অধৰ্মৰ ধ্বংস যজ্ঞ কৰিছো সূচনা এনেদৰেই আমি তিনিওজনে অবিৰাম গতিত জগতৰ জীৱসমূহক ৰক্ষা কৰি আহিছো যাওঁ জগতৰ জীৱসমূহৰ ৰক্ষাৰ বাবে প্ৰজাপতি ব্ৰহ্মা আৰু প্ৰভুৰ লগত আলোচনা কৰোগৈ কৃষ্ণ হরি ও রাম হয়ারে প্রবে হয় অভার মাঝে মহাকাল বীর হুয়ারে পদ ভরে বহুমতি কম্পে থর থর হয়ারে হিমতে কয়লা গোয়া অভার ভিতর আরে রাম হরি রাম হরি বুলা সর্বজন রাতাতাক ওঠকে দেৱাদিদেৱ ৰুদ্ৰ প্ৰণাম প্ৰজাপতি। প্ৰভু প্ৰণাম প্ৰভু প্ৰজাপতি প্ৰভু আপুনি জীৱ জগত সৃষ্টি কৰিছে আৰু আমি বিষ্ণুৱে
এই জীৱ জগতৰ পালন কৰিছোঁ আৰু ৰুদ্ৰই অন্যায় অধৰ্মখনে তাক বিনাশ কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এনেদৰে আমি তিনিও অবিৰাম গতিত সৃষ্টি ৰক্ষা কৰি আহিছোঁ। কিন্তু আমাৰ সৃষ্টিত অজানিতে কিছু উলট পালট হ'ব ধৰিছে। যেনেই দৃষ্টি নিক্ষেপ কৰিছোঁ তেনেই অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি ধৰ্মক চুৰমাৰ কৰি আহিছে। ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে বাৰু দেৱাদিদেৱ ৰুদ্ৰ আৰু প্ৰজাপতি? প্ৰভু, এই যুগত আমি শেষ কল্পত ভৰি দিছোঁ আৰু যুগ পৰিৱৰ্তনৰ সময়ত এই পৃথিৱীত নানা ধৰণৰ অপায় অমংগল অন্যায় আদি দেখা দিয়ে আৰু এইবিলাক গ্ৰহে গ্ৰাস কৰি আহিছে। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্পৰ হয় আৰম্ভ, আৰু সেই কল্পতেই যদি ধৰ্মই স্থিতি ল'ব পাৰে তেতিয়া অনাদাৰ অনাবৃষ্টি দূৰ হয় আৰু অতি লাভৱান হয়। যদিহে অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ ফল অতি দুখজনক। দুৰ্ভিক্ষ, মহামাৰী, কটাকটি আদি মহাপ্ৰলয়ৰ সৃষ্টি হয়। প্ৰভু, মহাপ্ৰলয় আৰম্ভ হ'লেই প্ৰভু হৌৱা আকাশমাকাত ভয়ংকৰ দৈত্য প্ৰভু সুদৰ্শন চক্ৰই তাক ধ্বংস কৰক প্ৰভু। হে ভোলানাথ আকাশমাকাত ত্ৰিশূল নিক্ষেপ কৰক প্ৰভু, নিক্ষেপ কৰক। কোন হস্ত সম্বৰণ কৰক। কোন তই প্ৰলয়কাৰী মায়াৰূপী দৈত্য? এই কোন তই ক? নতু এই মহাদেৱৰ মহাহুলে তোৰ বুকু ভেদ কৰি। মই আপোনালোকৰ মানস পুত্ৰ, নাম মোৰ মহাকাল। মহাকাল মনত পৰা নাই নহয়? মনত পেলাওক। আপোনালোকেই মোক এই সৃষ্টিৰ ভাৰ কৰিছিল অৰ্পণ। মদত পৰিছে, কিন্তু হঠাৎ আবিৰ্ভাৱ হোৱাৰ কাৰণ মহাকাল? এই পৃথিৱীত অধৰ্মই প্ৰভাৱ পেলাইছে। ধৰ্ম সংকটত পৰিছে। অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে। তাৰ কাৰণ ইয়াৰ কাৰণ অতি ভয়ংকৰ হৈ উঠিব। মহাসমুদ্ৰৰ জলৰাশিয়ে এই পৃথিৱীৰ সমুদ্ৰত বুৱাই পেলাব। চাৰিওফালে কেৱল পানী। তাৰ ফল কি হ'ব পাৰে কোৱা মহাকাল? ধৰ্ম বুলিবলৈ পৃথিৱীত একোৱেই নাই। অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে। মোৰ আৰু কাৰ্যকাল শেষ হৈ আহিছে। গতিকে পৃথিৱীৰ ধ্বংস অনিবাৰ্য। তাৰ উপায় দিছা মহাকাল? উপায় এই মহাপ্ৰলয়ৰ মাজতে সপ্ত
সপ্তদ্বীপৰ ভিতৰতে জম্বুদ্বীপৰ মহাধৰ্মপৰায়ণ ৰজা সত্যবধে এই মহাপ্ৰলয়তে বাচি থাকিব। তেওঁৰ দ্বাৰাই এই নতুন সৃষ্টি আপুনি ৰক্ষা কৰিব পাৰিব। আৰু পিতামহ প্ৰজাপতিয়ে যিমানবোৰ বেদ বেদান্ত আছে সকলোখিনি সংগ্ৰহ কৰিব লাগিব। আৰু পিতামহ ৰুদ্ৰই মহাকাল, সেই সময়তে মহাপ্ৰলয়ৰ সময়তে মহাপৰংকাৰী দৈত্য ওলাই আহিব আৰু সেই সময়তে আপুনি সিহঁতক নিধন কৰিব লাগিব। মই কি কৰিব লাগিব? আপুনি সেই সময়তে মহাধৰ্মপ্ৰায় সত্যবতক লৈ যি অৱতাৰৰ প্ৰয়োজন হয় সেই অৱতাৰকে ধৰিব লাগিব। কিন্তু মনত ৰাখিব, মহাপ্ৰলয় আৰু বেছি ক্ষণ নাই। কিন্তু মনত ৰাখিব, মহাপ্ৰলয় আৰু বেছি পৰ নাই। মনত ৰাখিব, মহাপ্ৰলয় আৰু বেছি ক্ষণ নাই। প্ৰজাপতি, প্ৰভু, আপুনি এতিয়াৰ পৰাই যিমানবোৰ বেদ বেদাংগ আৰু কৃষ্টি সভ্যতাত থকা নিদৰ্শনসমূহ এপদ এপদকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। ভাল প্ৰভু। মহাপ্ৰলয়ৰ পাছত যাতে পিছৰ কল্পৰ মনুষ্যই জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব। তেন্তে প্ৰভু, আমি আমাৰ নিজ কৰ্তব্যত অগ্ৰসৰ হওঁগৈ। বলক প্ৰজাপতি। বলক ভোলানাথ। বুজিছো, মহাপ্ৰলয়ৰ সময় ওচৰ চাপিল। এই মহাপ্ৰলয়ৰ মাজত পুনৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাক মই ভাবি পোৱা নাই। কৃষ্ণ হৰি ওৰা ভকতি করিব তোমাত হবতি না জানো তারাও দূর
যাই রামরা ও আমার মনক তেজিয়া দূরন যাই রামরা আমার মনক তেজিয়া দূরন যাই রামরা নারায়ণ নারায়ণ আজি মোৰ কি পৰম সৌভাগ্য প্ৰভু এই নিশ্চিত নাৰদৰ শত কৌটি প্ৰণিপাত কৰিব গ্ৰহণ প্ৰভু উঠক দেৱৰ্ষি প্ৰভু কিবা হেতু দেখিছো তব চিন্তামৃত মন প্ৰভু এই নিশ্চিত নাৰদে বাৰু তাৰ কিবা সম্ভেদ পাব পাৰোনে প্ৰভু দেৱৰ্ষি প্ৰভু এক মহা বিপদৰ সন্মুখীন হৈছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমি তিনিও একেবাৰে উপায়হীন হৈ পৰিছোঁ দেৱৰ্ষি এই মাত্ৰ মহাকাৰে আহি মহাপ্ৰলয়ৰ আগজাননী দি গ'ল নাৰায়ণ এই মহাপ্ৰলয়ত মহাসাগৰৰ জলে সমস্ত পৃথিৱী ডুবাই ৰাখিব কোনো কতো বাচি থাকিব নোৱাৰিব দেৱৰ্ষি প্ৰভু কৈলাশপতি ৰুদ্ৰদেৱকনো বা পলাশপতি ৰুদ্ৰদেৱকনো এই কাৰ্যভাৰ সংহাৰ কৰিবৰ বাবে কিমান সময় লাগিব প্ৰভু তুমি প্ৰভু দেৱৰ্ষি তুমি কথাটো একেবাৰেই পাতলকৈ ভাবিছো এবাৰ ভাবি চোৱাচোন দেৱৰ্ষি প্ৰভু ধ্বংস হৈ যোৱা সৃষ্টিজনক পুনৰ গঢ় দিয়াটো ইমান সহজ নাৰায়ণ নাৰায়ণ প্ৰণয় মহাপ্ৰণয়ৰ হ'ব সূচনা প্ৰভু তাৰ জানো কিবা উপায় নাথাকিব প্ৰভু উপায় প্ৰভু এই মহাপ্ৰলয়ৰ মাজতো জম্বুদ্বীপৰ ৰজা সত্যৱত বাচি থাকিব নাৰায়ণ তেওঁৰ দ্বাৰাই সৃষ্টি ৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব দেৱৰ্ষি জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হয় দেৱৰ্ষি নাৰায়ণ নাৰায়ণ মহাধাৰ্মিক তেওঁ প্ৰভু প্ৰভু তেওঁৰ দ্বাৰাই এই ভূ ভাৰত পুনৰ ধৰ্মৰ সংস্থাপন হ'ব প্ৰভু তাৰ কাৰণে কিন্তু এই মহাপ্ৰলয়ত যিহেতু সমস্ত জীৱকুল ধ্বংস হ'ব তাৰ উপায় কিন্তু জাম্বুদ্বীপৰ ৰজা সত্যব্ৰতৰ ওচৰতে থাকিব নিশ্চয় প্ৰভু হয় দেৱৰ্ষি ময়ো তাৰেই পৰিকল্পনা কৰি আছো বাৰু দেৱৰ্ষি প্ৰভু এনেদৰে মাজে মাজে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিবা বাৰু দেৱৰ্ষি এতিয়া এই বাৰ্তা নৰলোকত বিলাওকৈ যোৱা নিশ্চয় নিশ্চয় প্ৰভু তব আজ্ঞা শিৰোধাৰ্য প্ৰভু বাৰু প্ৰভু তব চৰণলৈ জনাই সহস্ৰ প্ৰণতি দাসেৱে বিদায়হে মাগিছো ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ অনাদিৰ ভীৰু গোবিন্দ সর্বতারণ কারণ সর্বতারণ কারণ সর্বতারণ কারণ সর্বতারণ কারণ যাদব যদুনন্দ
মাধৱ ই মধুসূদন ই তুমি নিত্য নিৰন জন নাৰায়ণ ই তোমাতে লৈলো খৰ তোমাতে লৈলো খৰ প্ৰভু দাসী বিদায়হে মাগিছে এইবাৰ কৰোণাময় হৰি কমলাপতিয়ে মুকে নৈচাৰিব নাৰায়ণ হে নাৰায়ণ মুকে নৈচাৰিব নাৰায়ণ 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 নারায়ণ বুজিছো বুজিছো পুনৰ অৱতাৰৰ সময় চাপিলো চৰ যাওঁ কৰ্তব্যত মই হওঁ অগ্ৰসৰ কৃষ্ণ হৰি ও হৰি প্রবেশ সভাৰ মাজে জগত জননী প্ৰবেশ সভাৰ মাজে জগত জননী নয়নাখে চলি আহে গহীন গাবিনী নয়নাখে
লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত পাতাল কলৈকো নাযায় মোক লগত লৈ সকলো আলোচনাৰ পাতনি মেলে কিন্তু আজি হঠাৎ এই বৈকুণ্ঠপুৰীৰ পৰা প্ৰভু মনে মনে কেনি গুচি গ'ল নিশ্চয় ক'ৰবাত গুপ্ত আলোচনাত বহিছে তেওঁ করুণা করুণা লক্ষ্মী দেবী লক্ষ্মী দেবী লক্ষ্মী দেবী দেৱৰ্ষি দেবী আজি মই বৈকুণ্ঠপুৰীত প্ৰভু নাৰায়ণৰ লগত দেখা নাই লক্ষ্মী দেৱী আপুনি ঠিকেই কৈছে দেৱৰ্ষি আজি প্ৰথম বৈকুণ্ঠপুৰী বৃষ্ণবিহীন কোনোদিনে তেওঁ মোক লগত নিদিয়াকৈ কলৈকো নেযায় কিন্তু আজিহে তাৰ ব্যতিক্ৰম ঘটিল নাৰায়ণ প্ৰলয় মহাপ্ৰলয় ঘটিব ধৰা এই সমস্ত পৃথিৱী পানীত ডুব যাব মই দেখোন একো গমকে নেপাওঁ আপুনি বিষ্ণু ক'ৰবাত লগ পাইছিল নেকি মই তাকেইতো ক'বলৈ আহিছো মই গৈছিলো কৈলাশ ধামত ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ তিনিওজন গোপন মেলত সন্মিলিত তাত কিন্তু মই মহাদেৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাদেৱৰ কন্যা সৰস্বতীকো দেখিলো তেওঁলোক দুয়োও সেই মেলত অংশগ্ৰহণ কৰিছে কিন্তু বিষ্ণুৱে বা আপোনাক কিয় সেই মেলত ভাগ নিদিলে সেয়াহে বুজিব নোৱাৰিলো দেৱৰ্ষি এই কথা সঁচা নে দেৱৰ্ষি সঁচা মিছা আপুনি সকলো গম পাব দেৱী এই মহাপ্ৰলয়ত জীৱ জন্তুক উদ্ধাৰৰ ভাৰ দিছে শিৱৰ ভাৰ্যা পাৰ্বতী